ডিয়াৰ ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ তোমালোকক আমাৰ এই নতুন চেনেল সম্পনা একাডেমীলৈ। মোৰ নাম সমীৰণ শৰ্মা আৰু মোৰ নাম আল্পনা চক্ৰৱৰ্তী। আৰু আমাৰ এই চেনেলটোত এলিমেণ্টেৰী এডুকেশ্যনৰ পঢ়াখিনিৰ লগতে যোনখিনি ষ্টুডেণ্টছে কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সহায়ক হোৱাকৈ কণ্টেণ্টছখিনি থাকিব। ইয়াৰ লগতে জিকে, কাৰেণ্ট এফেয়াৰ্ছ বা অন্য এডুকেশ্যন ৰিলেটেড কণ্টেণ্টখিনিৰ লগতো তোমালোক আপডেটেড হৈ থাকিব পাৰিবা। আশা কৰোঁ আমাৰ এই প্ৰচেষ্টা তোমালোকৰ সহায়ক হ'ব। ষ্টুডেণ্টখিনিৰ লগতে যিখিনি পিতৃ মাতৃয়ে আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোককো আমাৰ এই নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমাৰ প্ৰথম ক্লাছটো কণমানি কেজি ল'ৰা ছোৱালীখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। তেন্তে আহাচোন আজি আমাৰ ফাৰ্ষ্ট ক্লাছটো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম ABCDখন। ABCDখন তোমালোকক আৰম্ভণিৰ পৰাই লাগিব। এইটোৱে আমাৰ বেছ। ABCDখন জানিলেহে পিছলৈ বাকীখিনি জানিবা তোমালোকে। তেন্তে তোমালোকে ABCDখন বহুত ধুনীয়াকৈ বুজি ল'বা। মই চেষ্টা কৰিম তোমালোকক যিমান সহজকৈ বুজাব পাৰোঁ সিমান সহজকৈ বুজাম। তেন্তে আহা আৰম্ভ কৰোঁ। A for এপল। এপলটোতো তোমালোকে খোৱায়েই, আমি চবেই খাওঁ, যোনটো আমি আপেল বুলি কওঁ। তেন্তে A for এপল। নেক্সট আহিলে B for বয়। বয় মানে ল'ৰা। ঠিক আছে। তাৰপিছত আহিলে C for কেট, যোনটো আমি মেকুৰী বুলি কওঁ, হয়নে? তাৰপিছত আহিলে D for ডগ, কুকুৰ। ঠিক আছে। আকৌ এবাৰ আৰম্ভৰ পৰা চাওঁ। 4টা আখৰ আমি শিকিলোঁ আজি। A for এপল মানে আপেল। B for বয় মানে ল'ৰা। C for কেট মানে মেকুৰী। D for ডগ মানে কুকুৰ। ঠিক আছে। বাকীখিনিলৈ আগবাঢ়োঁ। অৱশ্যে আজি গোটেইখিনি তোমালোকক মই নপঢ়াওঁ, কাৰণ Aৰ পৰা জেডলৈকে বহুতখিনি থাকে, তোমালোক কনফিউজ হৈ যাবা। লাহে লাহেকৈ বুজা, শিকি লোৱা। ঠিক আছে। আগবাঢ়িছোঁ। E for এলিফেণ্ট মানে হাতী। F for ফিছ মানে মাছ। মাছটোতো আমি খাওঁৱেই, বিহুত হওক বা আমাৰ মা দেউতাই আনেই আমাৰ কাৰণে, নহয়নে? মাছ খাব লাগে। G for গোট মানে ছাগলী। এইবিলাক দেখিছানে নাই? তোমালোকে কমেণ্টত ক'বা। আমিতো দেখিয়ে থাকোঁ এইবিলাক। H for হৰ্চ মানে ঘোঁৰা। ঘোঁৰা গাড়ী তোমালোকে ঘৰত বনোৱা নে নাই? বনাবা, বৰ ভাল লাগে, ময়ো খেলিছিলোঁ সৰুতে। I for আইচক্ৰীম। এইটোতো আমি চবেই ভাল পাওঁ, হয়নে? এইটো মা দেউতাকতো তত নিদিওঁ বজাৰত গ'লে। I for আইচক্ৰীম। J for জাগ। জাগত আমি পানী খাব পাৰোঁ। K for কাইট মানে চিলা। চিলা উৰাই যে, সেইটোৱে। K for কাইট। L for লায়ন। M for মেংগো মানে আম। ঠিক আছে। আকৌ এবাৰ ৰিভাইজ কৰি লওঁ আগৰ পৰা যোনখিনি চালোঁ। E for এলিফেণ্ট হাতী। ঠিক আছে। F for ফিছ মানে মাছ। G for গোট ছাগলী। H for হৰ্চ মানে ঘোঁৰা। I for এইটো তোমালোকেই ক'বা, কমেণ্টত ক'বা। ঠিক আছে। J for জাগ। K for কাইট মানে চিলা। L for
lion. M for mango. তেন্তে আজি আমি পঢ়িলোঁ এৰ পৰা এমৰলৈকে। মই তোমালোকক গোটেইখিনি এদিনতে শিকাব বিচৰা নাই কাৰণ 26টা লেটাৰ থাকে আৰু এদিনতে যদি এৰ পৰা জেডলৈকে গোটেইখিনি শিকাওঁ তোমালোকো কনফিউজ হৈ যাবা। সেইকাৰণে বাকী থকাখিনি আমি নেক্সট ভিডিঅ'টোত চাম। আৰু যোনখিনি পেৰেণ্টছে আমাৰ এই ভিডিঅ'টো আজি চালে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই। মই ল'ৰা ছোৱালীক পঢ়াই খুবেই ভাল পাওঁ আৰু সেই হিচাপে এই চেনেলটো খুলিছোঁ মোৰ অফলাইন টিউশ্যনৰ বাহিৰে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।